গাইজ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আকৌ দেখাম আমাৰ পথাৰখন পথাৰখন আপোনাৰ ধান পকিছে না পকা আপোনালোকক মই দেখাম, সেয়া অলপ দেখাম ভিডিঅ'। যিহেতু আপোনালোকক এটা ব্লগ দিয়া আছিলে ধানৰ বিষয় লৈ, মই বাগানখনৰ ওচৰৰ পৰাই মই বনাই দিছিলোঁ, আমাৰ এখন বাগানখনৰ ওচৰৰ পৰাই। মই আজি আপোনালোকক একেবাৰে মাজত গৈ দেখামগৈ, ধান দাব হৈছে নাই নাই হোৱা সেয়া অলপ আপোনালোকক দেখাম। আপোনালোকে অলপ স্কিপ নকৰাকৈ চাব দে, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু কমেণ্টত আপোনালোকে জনাব যে আপোনালোকৰ সেইফালে দাব হৈছে নাই হোৱা ধান, কমেণ্টত জনাব হা। মই এতিয়া গৈ আছোঁ প্ৰায় গতিকে আপোনাৰ পথাৰ আলি, যিহেতু ৰ'দটো দিছে, ৰ'দটো বেলিটো কেনেকৈ ওলাইছে দেখিছে নাই। আৰু কিছুমানৰ ধান দাইছে, কিছুমানৰ দোৱা নাই, দাবলৈ হোৱা নাই। আৰু যিহেতু পানী এবাৰ থাকিব বুলি ভাবিলোঁ, কিন্তু থাকে নে নাথাকে কিন্তু নাজানো। কিন্তু বহুত জেগাত পানী থকাকৈ ধান দাইছে ক'বলৈ গ'লে আৰু আপোনালোকে এইফালে বেলেগ নাথাকিব পাৰে দেই, একেবাৰে আপোনাৰ ৰঙা হৈছে দেখিছে নাই, ৰঙা হৈ আছে এইখিনি ধান, পূৰা ৰঙা হৈ আছে। এইখিনি দাব হ'বগৈ আৰু এসপ্তাহ বা 2 সপ্তাহ পিছত হৈ যাব দাবলৈ ধান। এইখিনি ৰঙচুৱা দিলে আৰু ভাবিছোঁ পথাৰত পানী নাথাকিব বুলি, কিন্তু অলপ অলপ আছে, কিন্তু তথাপিতো নাথাকিবগৈ। একেবাৰে শুকাই গ'লে ভাল, শুকাই গ'লে ডাঙৰিটোও বান্ধিবলৈ ভাল, ডাঙৰি বান্ধি আনিবলৈও ভাল, চপাবলৈও ভাল। আৰু যদি পানী থাকে, পানী থাকিলে একেবাৰে বেয়া, ধানো দাবলৈ বেয়া হৈ যায় আৰু আনিবলৈ দিগদাৰ হৈ যায়। আৰু ধানৰ ডাঙৰি যদি পানী থাকে, পানী থাকিলে ধানৰ ডাঙৰি যে আপোনাৰ আলিত বান্ধিবলগীয়া হয় নাই, আলিত বান্ধিলে কি হয়, আপোনাৰ ধানটো বহুতেই নষ্ট হৈ যায়, বহুত নষ্ট হৈ যায়। নষ্ট হোৱাৰ লগে লগে কিয় লক্ষ্মীও দুখ দিয়ে বুলি কয় আগৰ দিনৰ মানুহবোৰে, সেইটো সঁচা কথা বাৰু। যদি আপোনালোকে ধান চাউল যদি নষ্ট কৰে, লক্ষ্মীয়েও দুখ দিয়ে আৰু ধান নহয় আৰু পথাৰত, আমি প্ৰমাণটো পাই থৈছোঁ। সেইকাৰণে শুকালে বহুতে ভাল বুলি ক'ব পাৰি। আপোনাৰ ধান পথাৰবিলাকত যদি পানী শুকায়, পানী অলৰেডি শুকাই গ'ল। আৰু কিছুমান পথাৰত পানী আছে, কিছুমান পথাৰত নাই। আমাৰ পথাৰত এতিয়ালৈকে মই এইখিনি যোনখিনি আপোনাৰ ধান পকি আছে পকি থকা ধানখিনি, এইখিনি ধানত মই পোৱা নাই, পানী এইখিনি ধানত নাই আৰু সিমানটা নাই, যিমানটো আছে বোলে সেইটো সিমানটা নাই, অলপ অলপ জেগটো আছে আৰু পানীও। আৰু কিছুমান পথাৰত এইবোৰ পকা নাই, পকিব আৰু লাহেকৈ, যিহেতু পানী আছে ন, পানী থাকিলে আপোনাৰ বেয়া দাবলৈ, ধান দাবলৈ। আৰু আমাৰ ইয়াৰ ৰঙচুৱা হৈ গ'ল, এইখিনি দাব হৈ গৈছে আৰু বেছি দিন নাই। আৰু যে ধান দালে যে কি ক'ব লাগে আপোনালোকে গম পায় নাই, ধান যদি দায় যোৱা 2-3 দিনৰ পিছতে আনিব লাগে। কেলৈ আনিব লাগে, নহ'লে মুঠিটো ঢিলা হৈ খোল খাই যায়। আৰু সেইখিনি গৰু ছাগলী কিছুমানে মেলি দিয়ে, এই ধান আনিলে বুলি কৈ। আৰু কিছুমান গৰু মোৰ তাতো এৰাল দি দিয়ে না, খুটি গ'লে সি খায়। দোৱাৰ লগে লগে 2-3 দিনৰ ভিতৰত লৈ যাব লাগিলে আপুনি মাৰিয়ে থওক, লাগিলে আপুনি এনেকেই ডাঙৰ হিচাপে যদি আপোনালোকে ভঁৰালত সোমাই থয়, তাও বহুত ভাল আৰু। মই আকৌ আহি আপোনালোকক দেখালোহি দেই, এইটো 3 নম্বৰ ব্লগ হ'ব আপোনাৰ ধানৰ বিষয় লৈ দিয়া ভিডিঅ'টো। ইয়াত 3 নম্বৰ ব্লগ এইটো। ধান একেবাৰে পকি আছে, ৰ'দ দিলগীয়া ধান। এইখিনি আমাৰ ধান যিমানখিনি পকিলে নাই, পকাখিনিলৈকে আমাৰ হয়। সেইবুলি কওঁ এই পকাখিনিলৈকে নহয়, কিন্তু তাতকৈ পিছতো আগতো আছে ধান, কিছুমান পকা নাই। আমাৰ কিন্তু পকি গ'ল, আৰু এসপ্তাহ পিছত আৰু দাব হৈ যাব ধান। আৰু থোকটো একেবাৰে বৰ ধুনীয়া থোক, ক'বলৈ গ'লে থোকটো ধুনীয়া, বহুত ধুনীয়া, গম পায়নে। আপোনালোকক সেয়া অলপ মই ভিডিঅ' কৰি দেখালোঁ দেই। আৰু মই আকৌ কৈছোঁ, আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ সেইফালে দাব হ'ল নে নাই হোৱা, আৰু দাইছে নে নাই ধৰা। আমাৰ ফালে লাহে লাহে কিছুমানে দাইছে, আৰু আমাৰ কিন্তু দাব হোৱা নাই, কিছুমানৰ বিলাকত দাইছে, আমাৰ আৰু বহুতেই বাকী আছে দাবলৈ। এতিয়া ৰাখিছোঁ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। কোনোবাই যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকে মাজলৈ বাই বাই।